হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মেট্ৰিক পৰীক্ষাত ফেইল কৰা যিসকল ছাত্ৰ ছাত্ৰী আছে, যিসকলে মেট্ৰিক পৰীক্ষাত কিবা কাৰণত বেয়া কৰিছে বা এটা দুটা ছাবজেক্টত বেয়া কৰিছে, পৰীক্ষাৰ বহি আপোনালোকে ৰিচেকিং কৰিব পাৰিব। ৱেবছাইট মুকলি হ'ল। কেনেকৈ কৰিব ৰিচেকিং আপোনালোকে, যদি আপোনালোকৰ ইচ্ছা হয় ৰিচেকিং কৰোঁ বুলি ভাবে, আপোনালোকে ৰিচেকিং কৰিব পাৰে। মাৰ্কশ্বিট চাব পাৰে আপোনালোকৰ কিহত বেয়া হ'ল। আৰু যদি আপোনালোকে ফেইল হোৱাৰ পাছত ভাবিছে যে আপোনালোকে পাছ কৰিব লাগিছিল, কেনেকৈ ফেইল হ'ল, আপোনালোকে ৰিচেকিং কৰিব পাৰে বহি। কেনেকৈ ৰিচেকিং কৰিব ভিডিঅ'টোত সকলোখিনি কথা আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। সেৱা পুনৰ পৰীক্ষা প্ৰবৰ্ত 2024 অৰ্থাৎ ৰিচেকিং। মাধ্যমিক শিক্ষা বোৰ্ড অসম সেৱাই ইতিমধ্যে ঘোষণা কৰিছে SSLC ৰিজাল্ট 2024। ইতিমধ্যে ৰিজাল্ট ঘোষণা কৰা হ'ল মেট্ৰিকৰ। যিসকল প্ৰাৰ্থীয়ে তেওঁলোকৰ ফলাফলত সন্তুষ্ট নহয়, তেওঁলোকে উত্তৰলিপিসমূহ পুনৰ পৰীক্ষাৰ বাবে অনলাইন আবেদন কৰিব পাৰে। ইচ্ছুক প্ৰাৰ্থীসকলে সেৱাৰ অফিচিয়েল ৱেবছাইট sevaonline.org 22 এপ্ৰিল 2024 পৰা 7 মে 2024 পৰা 24লৈকে নিশা 10 বজালৈকে অনলাইন আবেদন কৰিব পাৰিব। দেখিলে আপোনালোকে 22 তাৰিখৰ পৰা আজিৰ পৰা আৰম্ভ হৈছে ৰিচেকিঙৰ, আৰু লাষ্ট ডেট হ'ল 7 মে ভিতৰত আপোনালোকে ৰিচেকিং কৰিব পাৰিব। এইবাৰ সেৱাই 2024 চনৰ 16 ফেব্ৰুৱাৰীৰ পৰা 2024 চনৰ 4 মাৰ্চৰ ভিতৰত SSLCৰ পৰীক্ষা 2024 অনুষ্ঠিত কৰিছে। সেৱা প্ৰপত্ৰৰ বিৱৰণ পুনৰ পৰীক্ষা কৰক। পৰীক্ষাৰ নাম SSLC পৰীক্ষা 2024, বৰ্ডৰ নাম মাধ্যমিক শিক্ষা বোৰ্ড অসম, শ্ৰেণীৰ নাম 10ম মান। পৰীক্ষাৰ তাৰিখ 16 ফেব্ৰুৱাৰীৰ পৰা যিহেতু অনুষ্ঠিত হৈছিলে 2024 পৰা 4 মাৰ্চ 2024লৈ। পৰীক্ষাৰ প্ৰকাৰ অফলাইন মাধ্যমেৰে হৈছিলে, যিহেতু লিখিত পৰীক্ষা হৈছিলে। ফলাফল ঘোষণা তাৰিখ 20 এপ্ৰিল 2024 10:30 বজাত দিনৰ ঘোষণা কৰা হৈছিল। আবেদন প্ৰক্ৰিয়া অনলাইন আপোনালোকে অনলাইন ৰিচেকিং কৰিব পাৰিব। পুনৰ পৰীক্ষাৰ বাবে আবেদনৰ মাচুল প্ৰতিটো বিষয়ৰ বাবে 400 টকাকৈ আপোনালোকে প্ৰতিটো ছাবজেক্টৰ কাৰণে 400 টকাকৈ দিব লাগিব। যদি আপোনালোকে এটা ছাবজেক্টৰ কাৰণে ৰিচেকিং কৰিব বিচাৰিছে তেন্তে 400 টকা, দুটা ছাবজেক্টৰ কাৰণে যদি কৰোঁ বুলি ভাবিছে আপোনালোকে তেতিয়া 800 টকা আপোনালোকে পে'মেণ্ট কৰিব লাগিব। ৱেবছাইট sevaonline.org সম্পৰ্কীয় প্ৰবন্ধ সেৱা SSLCৰ ফলাফল 2024। সেৱা পুনৰ পৰীক্ষা প্ৰক্ৰিয়া। প্ৰাৰ্থীয়ে মন কৰিব যে উত্তৰ লিপি পুনৰ পৰীক্ষা কৰাৰ অৰ্থ উত্তৰ লিপিৰ পুনৰ মূল্যায়ন নহয়। পুনৰ পৰীক্ষাত তলত দিয়া কথাবোৰ অন্তৰ্ভুক্ত হ'ব লাগিব। পৰীক্ষকে প্ৰদান কৰা নম্বৰৰ পুনৰ মুঠ সংগ্ৰহ, মূল্যায়ন নকৰা উত্তৰসমূহৰ মূল্যায়ন, যিকোনো ধৰণৰ প্ৰাকৃতিক চিহ্ন ভুলকৈ প্ৰৱেশৰ সংশোধন। দেখিছে আপোনালোকে, এইকেইটা বিষয় হ'লেহে আপোনালোকে ৰিচেকিং কৰিব পাৰিব। আবেদন লাভৰ অন্তিম তাৰিখৰ পৰা 30 দিনৰ ভিতৰত পুনৰ পৰীক্ষাৰ ফলাফল আবেদনকাৰীক জনোৱা হ'ব, কেৱল SMS আৰু ইমেইল যোগে। আপোনালোকক 30 দিন অৰ্থাৎ এমাহৰ ভিতৰত জনোৱা হ'ব। SMS আৰু ইমেইল যোগে আপোনালোকক জনাই দিয়া হ'ব যদি আপোনালোকে ৰিচেকিঙৰ কাৰণে এপ্লাই কৰে। নম্বৰৰ কোনো ধৰণৰ পৰিৱৰ্তন হ'লে সংশ্লিষ্ট বিদ্যালয়ৰ মুৰব্বীৰ জৰিয়তে বৰ্ডৰ কাৰ্যালয়ত মূল নম্বৰ পত্ৰ প্ৰমাণপত্ৰ দাখিল কৰিলে সংশোধিত নম্বৰ পত্ৰ প্ৰমাণপত্ৰ প্ৰতিষ্ঠানৰ মুৰব্বীৰ অৱগতিত প্ৰদান কৰা হ'ব। তেনে কোনো নম্বৰ চিট প্ৰমাণপত্ৰ পোনপটীয়াকৈ স্কুল প্ৰাৰ্থীলৈ বা আন কোনো এজেঞ্চিৰ জৰিয়তে প্ৰেৰণ কৰা নহ'ব। দেখিলে আপোনালোকে মূল স্কুললৈ বিদ্যালয়ৰ মুৰব্বী অৰ্থাৎ প্ৰিন্সিপাল বা হেডমাষ্টাৰলৈ প্ৰেৰণ কৰা হ'ব। যদি আপোনালোকে কোৱাটো সত্য হয় দিয়া হ'ল, তেনে ক্ষেত্ৰত আপোনালোকৰ স্কুলৰ বা বিদ্যালয়ৰ হেডমাষ্টাৰক জনোৱা হ'ব। আবেদনকাৰী প্ৰাৰ্থীৰ বাবে উত্তৰলিপিৰ স্কেন কৰা কপি কেৱল ইমেইলৰ জৰিয়তেহে উপলব্ধ হ'ব। ইমেইলতহে আপোনালোকক চেণ্ড কৰি দিয়া হ'ব। সেৱা পুনৰ পৰীক্ষাৰ বাবে আবেদন মাচুল। উত্তৰলিপি পুনৰ পৰীক্ষা কৰা অনলাইন আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলে তলত উল্লেখ কৰা ধৰণে অনলাইন আবেদন মাচুল দিব লাগিব। আপোনালোকে ইয়াৰ কাৰণে মাচুল দিব লাগিব, অৰ্থাৎ এপ্লিকেশ্যন ফিজ দিব লাগিব। স্কেন কপি সহ উত্তৰ লিপি পুনৰ পৰীক্ষা কৰাৰ প্ৰতিটো বিষয়ৰ 400 টকা। মই এইটো কৈছোঁ আপোনালোকক। স্কেন কৰা কপি অমাৰ আৰু উত্তৰ চিট যদি আপোনালোকে চাবলৈ বিচাৰে তেন্তে 50 টকা প্ৰতিটো বিষয়ত দিব লাগিব। পে'মেণ্টৰ ধৰণ অনলাইন মাধ্যমেৰে আপোনালোকে পে'মেণ্টটো কৰিব লাগিব। সেৱাৰ ৰিচেকিঙৰ বাবে কেনেকৈ আবেদন কৰিব, আবেদন কেনেকৈ কৰিব চাই লওক। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে যিসকলে তেওঁলোকৰ উত্তৰলিপিৰ মূল্যায়নত সন্তুষ্ট নহয়, তেওঁলোকে সেৱা ৰিচেক পৰ্টেলৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব। আপোনালোকে পৰ্টেলত গৈ পেলাই লিংক ডিছক্ৰিপশ্যনত মই দি থ'ম, আপোনালোকে লিংকৰ ওপৰত গৈ পেলাই সেৱা ৰিচেকিং পৰ্টেলত আপোনালোকে অনলাইন কৰিব পাৰিব। অনলাইন আবেদন কৰিবলৈ তেওঁলোকে তলত উল্লেখ কৰা পদক্ষেপসমূহ অনুসৰণ কৰিব পাৰে। তললৈ স্ক্ৰল কৰক, গুৰুত্বপূৰ্ণ ৱেব লিংক অংশলৈ যাওক, সেৱা ৰিচেকিং পৰ্টেলৰ লিংকত ক্লিক কৰক। মই যিহেতু বন্ধুসকল ডিছক্ৰিপশ্যনত দি থ'ম লিংকত, আপোনালোকে লিংকটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অফিচিয়েল
ৰিচেক পৰ্টেল লোড হ'ব, অফিচিয়েল ৰিচেক পৰ্টেলটো আহিব, ৰিচেক পৰ্টেল বুলি তাত আপোনালোকে ক্লিক কৰিব আৰু আপোনাৰ উত্তৰ স্ক্ৰিপ্টসমূহ পুনৰ পৰীক্ষা কৰাৰ সৈতে পুনৰ পৰীক্ষা বা ফটোকপিৰ বাবে আবেদন কৰিবলৈ এপ্লাই ফৰ ৰিচেকিং অৰ ফটোস্কপি উইথ ৰিচেকিং অফ এনচাৰ স্ক্ৰিপ্টছ লিংকটোত ক্লিক কৰক। এনেকুৱা এটা লিংক আহিব, লিংকটোত আপোনালোকে ক্লিক কৰিব। আগবাঢ়ি যাবলৈ আপোনাৰ SSLC পৰীক্ষা 2024 ৰোল আৰু নম্বৰটো আপোনালোকে তাত ভৰাব লাগিব, ফিল আপ কৰিব লাগিব। আপুনি উপলব্ধ কৰিব বিচৰা সেৱা নিৰ্বাচন কৰক, অৰ্থাৎ হয় কেৱল পুনৰ পৰীক্ষা কৰাৰ বাবে মূল্যায়ন কৰা উত্তৰলিপিসমূহ পুনৰ পৰীক্ষা কৰাৰ সৈতে ফটোকপি নিৰ্বাচন কৰক। আপোনালোকে য়েছ বুলি ক্লিক কৰিব। যিবোৰ বিষয়ৰ বাবে আপুনি পুনৰ পৰীক্ষাৰ বাবে আবেদন কৰিব বিচাৰে সেইবোৰ নিৰ্বাচন কৰক, পুনৰ পৰীক্ষাৰ সৈতে ফটোকপি কৰক। তাত গোটেইকেইটা ছাবজেক্ট শ্ব' কৰিব। আপোনালোকে যিটো ছাবজেক্টৰ কাৰণে ৰিচেকিং কৰিব বিচাৰে কোনটো ছাবজেক্ট, আপোনালোকে সেই ছাবজেক্টটোতে ক্লিক কৰিব। ইয়াৰ পিছত আপোনাৰ মূল এডমিট কাৰ্ডৰ স্কেন কৰা কপি JPG PNG ফৰ্মেটত আপোনালোকে দিব লাগিব। ফাইলৰ আকাৰ 500 KB লৈকে আপলোড কৰক, 500 KBৰ ভিতৰত হ'ব লাগিব। দিয়া স্থানত আপোনাৰ যোগাযোগ তথ্য প্ৰদান কৰক। বাকী আপোনালোকে তলত যোগাযোগ তথ্য প্ৰদান কৰিব লাগিব, আপোনালোকৰ ইমেইল দিব লাগিব আৰু SMS কৰিবলৈ আপোনালোকৰ মোবাইল নম্বৰ দিব লাগিব। আপুনি দিয়া সকলো তথ্য ভালদৰে পৰীক্ষা কৰক। আপোনালোকে এবাৰ চেক কৰি ল'ব আকৌ পুনৰ শুদ্ধকৈ দিছেনে। প্ৰাৰ্থীয়ে দিয়া ভুল তথ্যৰ বাবে কোনো ধৰণৰ অপ্ৰক্ৰিয়াকৃত আবেদনৰ বাবে সেৱা দায়ী নহয়। আপোনালোকে যদি কিবা ভুলকৈ দিয়ে তেনে ক্ষেত্ৰত সেৱা দায়ী নহয়। কনফাৰ্ম এণ্ড পে' অনলাইন বটনটো ক্লিক কৰি পে'মেণ্ট কৰিবলৈ আগবাঢ়ক। সকলোখিনি হৈ যোৱাৰ পিছত কনফাৰ্ম এণ্ড পে' অনলাইন বুলি অপশ্যনটো আহিব, তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ কনফাৰ্ম হৈ যাব। আপোনালোকে এতিয়া পে'মেণ্ট কৰিব লাগিব। অনলাইন পে'মেণ্ট পেজত প্ৰয়োজনীয় সবিশেষ লিংক পে'মেণ্ট নিশ্চিত কৰিবলৈ তলত সোঁফালে থকা নীলা ৰঙৰ পে' নাও বটনটো ক্লিক কৰক। পে' নাও বুলি আহিব, তাৰপিছত আপোনালোকে তাত ক্লিক কৰিব। সফল ধন পৰিশোধ কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰ, আপোনাৰ ARN এপ্লিকেশ্যন ৰিচিপ্ট নাম্বাৰ পাব। আপোনালোকে এটা একনলেজমেণ্ট ৰিচিপ্ট পাব। সেই ৰিচিপ্ট নম্বৰটো আপোনালোকে এই ৰিচিপ্টটো থৈ দিব আপোনালোকে, তাত এটা ARN নম্বৰ থাকিব। আপুনি পে'মেণ্টৰ আপোনাৰ চালানো ডাউনলোড কৰিব পাৰে। আপোনালোকে পে'মেণ্ট যে কৰিলে তাৰ চালানখনো আপোনালোকে পাব, সেইখনো ডাউনলোড কৰি ল'ব পাৰে। ভৱিষ্যতে উল্লেখৰ বাবে সুৰক্ষিত ৰাখক। আপোনালোকে পে'মেণ্ট কৰা চালানখন আৰু এপ্লিকেশ্যন যিখন কৰিলে, এপ্লিকেশ্যন কৰা একনলেজমেণ্ট ৰিচিপ্টটো, সেই দুটা বস্তু আপোনালোকে সেই দুখন কাগজ ভালকৈ থ'ব। ৱেবছাইটত আপোনাৰ আবেদন অৱস্থা পৰীক্ষা কৰিবলৈ আপুনি আপোনাৰ ARN আৰু অধিক ব্যৱহাৰ কৰিব পাৰে। সেৱা পুনৰ পৰীক্ষা প্ৰপত্ৰ 2024 গুৰুত্বপূৰ্ণ তাৰিখ 22 এপ্ৰিল আজি আৰম্ভ আৰু 7 মে 2024 নিশা 10 বজালৈকে সময় আছে। আপোনালোকে যদি ৰিচেকিং কৰোঁ বুলি ভাবে কৰি দিব। এমাহৰ পিছত আপোনালোকক ৰিজাল্টটো দিয়া হ'ব যে আপোনালোকে ফেইল কৰিছিল নে পাছ কৰিছিলে, সত্য নে অসত্য, আৰু আপোনালোকক SMS আৰু ইমেইলৰ জৰিয়তে জনোৱা হ'ব। সেইকাৰণে এটা ভেলিড ইমেইল দিব, ভেলিড মোবাইল নম্বৰ দিব। আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে মই লিংক ডিছক্ৰিপশ্যনত দি থ'ম, আপোনালোকে তালৈকে যাব। ডিছক্ৰিপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে লিংকটো খোল খাই যাব। আপোনালোকে পেজখনত ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। অফিচিয়েল জাননী অৰ্থাৎ অফিচিয়েল ন'টিছ আৰু অফিচিয়েল ৱেবছাইট মই সকলোখিনি দি থ'ম ভিডিঅ'টোত। আপোনালোকে ডিছক্ৰিপশ্যন ভিজিট কৰিব, সকলোখিনি উপলব্ধ থাকিব। গতিকে ভিডিঅ'টো আজি ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়, সকলোৰে যাতে সুবিধা হয়। আৰু এইখিনি আপোনালোকে ভালকৈ চাই ল'ব। মই ফৰদৰকৈ কৈছোঁ, কিবা থাকিও যাব পাৰে। মই ডিছক্ৰিপশ্যনৰ লিংকটো দি থ'ম। ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ অন্য আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।